নলবাৰী চিকিৎসা মহাবিদ্যালয়ত অবিৰত চিকিৎসা শিক্ষা আৰু কৰ্মশালা। ডাক্তৰ তপন ডেকাক জীৱনজোৰা সাধনা বঁটা। নলবাৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শনিবাৰৰ পৰা দুদিনীয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু নলবাৰী প্ৰসূতি স্ত্ৰীৰোগ সমাজে আয়োজন কৰা উত্তৰ পূৰ্বাঞ্চলৰ অনুষ্ঠানৰ মধ্যকালীন অবিৰত চিকিৎসা শিক্ষা তথা কৰ্মশালা অনুষ্ঠিত কৰা হয়। অভ্যৰ্থনা আৰু পঞ্জীয়ন সমিতিৰ সদস্য ডাক্তৰ অৰুন্ধতী দাসে আঠধৰা কৰ্মশালাখন বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱাই। অনুষ্ঠানত নলবাৰী জ্যেষ্ঠ চিকিৎসক তথা প্ৰখ্যাত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ তপন ডেকাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। ডাক্তৰ ডেকাৰ অসুস্থতাৰ বাবে তেওঁৰ পুত্ৰ ডাক্তৰ যশোধন ডেকাই এই বঁটা গ্ৰহণ কৰে। কৰ্মশালাত ব্যৱস্থাপক অধিকৰ্তা বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ দীপজ্যোতি দাস আৰু ডাক্তৰ গোপাল কলিতাই আদৰণি ভাষণ দিয়ে। অবিৰত চিকিৎসা শিক্ষা তথা কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰসূতি আৰু স্ত্ৰীৰোগৰ চিকিৎসকে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ কোষাধ্যক্ষ তথা বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ দীপুল দাস, ব্যৱস্থাপক অধিকৰ্তা ডাক্তৰ গোপাল কলিতা আৰু ব্যৱস্থাপক সম্পাদক ডাক্তৰ দীপজ্যোতি দাসে দেওবাৰে এই কৰ্মশালাখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। আৰু নলবাৰী মেডিকেল কলেজৰ সৌজন্যত আৰু যিটো আমাৰ ফিটেল মেডিচিনৰ সহযোগত দুদিনীয়া কৰ্মশালা আৰু আমাৰ যিটো মেডিকেল এডুকেশ্যনৰ যিটো চেমিনাৰ বুলি কওঁ বা কনফাৰেঞ্চ বুলি কওঁ সেইটো চলিব। আৰু ৰাতিপুৱা 8 বজাৰ পৰা আমি কিছুমান অস্ত্ৰোপচাৰ আৰম্ভ কৰিছোঁ। সেইটো ট্ৰেইনিং আৰু শিক্ষামূলকভাৱে অলৰেডি 3টা অপাৰেশ্যন হৈ গ'ল আৰু এটা অপাৰেশ্যন হ'ব শিক্ষা বিষয়ক অপাৰেশ্যন। এইবিলাক আমাৰ যিবিলাক কিছুমান ষ্টুডেণ্টে বা আমি কিছুমান চিকিৎসকেও আমি কিছুমান আকৌ শিকিব লগা থাকে। সেই শিকিব লগাবিলাক আমি এনেকৈ প্ৰতি মাহে প্ৰতি বছৰে বা কিছুমান আমাৰ কৰ্মশালা চলি থাকে। সেই কৰ্মশালাৰ জৰিয়তে আমি এই যে CME বুলি কওঁ সেইবিলাকৰ আমি শিকি থাকোঁ। আৰু সেনেকৈ কৰ্মশালা আমাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। আজিৰ দিনটোত আমাৰ কৰ্মশালা আৰু আমাৰ চেমিনাৰ চলিব। কাইলৈ আকৌ আমাৰ এটা কৰ্মশালা আছে। এই দুদিনীয়া কাৰ্যসূচী আমাৰ অসমৰ ইমূৰৰ পৰা ডিব্ৰুগড়, দুলীয়াজান, শিৱসাগৰ, যোৰহাট, তাৰপিছত এইফালে কোকৰাঝাৰ, বঙাইগাঁও বা কলিকতাৰ পৰা আহিছে। নৰ্থ ইষ্টৰ সকলো ঠাইৰ পৰা আহিছে। নলবাৰী অবচেট্ৰিক্স এণ্ড গাইনকলজি ছ'চাইটি, আমাৰ ছ'চাইটিৰ যিটো প্ৰতিষ্ঠাপক সভাপতি সেইটো এটা উল্লেখযোগ্য তেখেতৰ আমাৰ বৰঙণি। দ্বিতীয়তে তেখেতে আমাৰ জ্যেষ্ঠ এজন প্ৰসূতি চিকিৎসক। সেইফালৰ পৰা আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।